বাইদেউসকল, কৰ্মচাৰীসকলে জানিবলগীয়া এক বিশেষ খবৰ, য'ত কৰ্মচাৰীসকলে পাই থকা পেঞ্চন নিশ্চিত পেঞ্চন আঁচনিলৈ কৰ্মশালা, য'ত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ বিষয়ে উল্লেখ কৰা হৈছে। এয়া চাব, ডিমৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPS আৰু নিশ্চিত পেঞ্চন আঁচনি UPSৰ তুলনামূলক বিশ্লেষণ শীৰ্ষক এক বিস্তৃত প্ৰায়োগিক কৰ্মশালা অনুষ্ঠিত হয়। বৰ্তমান পেঞ্চন ব্যৱস্থাক লৈ শিক্ষক কৰ্মচাৰী সমাজত উদ্ভৱ হোৱা বিভিন্ন প্ৰশ্ন, সুবিধা অসুবিধা আৰু নীতিগত দিশসমূহ তথ্য ভিত্তিকভাৱে বিশ্লেষণ কৰাৰ উদ্দেশ্যে আয়োজিত এই কৰ্মশালাত শিক্ষকসকলৰ উৎসাহজনক অংশগ্ৰহণ পৰিলক্ষিত হয়। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডক্টৰ জ্যোতিষ গোস্বামী। তেওঁ তথ্য, চৰকাৰী নীতিপত্ৰ, বিধি-বিধান আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ ভিত্তিত NPS আৰু UPSৰ মাজৰ মূল পাৰ্থক্য, নিশ্চিত পেঞ্চনৰ ধাৰণা, কৰ্মচাৰীৰ অৱসৰোত্তৰ আৰ্থিক আৰু সামাজিক সুৰক্ষা, পৰিয়াল পেঞ্চন, কৰ্মচাৰীৰ নিজা অৱদান, এনুইটি ব্যৱস্থা, এককালীন লাভ, চৰকাৰী অৱদান আদি বিষয়সমূহ বিশ্লেষণাত্মক উপস্থাপন কৰে। লগতে তেওঁ কয় যে যিকোনো পেঞ্চন ব্যৱস্থাৰ মূল লক্ষ্য হ'ব লাগে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ দীৰ্ঘম্যাদী আৰ্থিক নিৰাপত্তা আৰু মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰা। সভাত সভাপতিত্ব কৰি শিক্ষক গোটৰ সভানেত্ৰী ডক্টৰ হিমাৰাণী কলিতাই আদৰণি ভাষণত কয় যে পেঞ্চন ব্যৱস্থাৰ বিভিন্ন দিশ সন্দৰ্ভত শিক্ষক কৰ্মচাৰীসকলৰ মাজত সচেতনতা সৃষ্টি কৰাৰ ক্ষেত্ৰত এনে গঠনামূলক আলোচনা সময় উপযোগী। তেওঁ আশা কৰে যে এই ধৰণৰ তথ্যভিত্তিক বিশ্লেষণে পেঞ্চন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত এক বাস্তৱসন্মত দৃষ্টিভংগী গঢ়ি তোলাত সহায়ক হ'ব। কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰি অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি হিমাংশু মৰলে শিক্ষক কৰ্মচাৰীসকলে NPS আৰু UPSৰ মাজৰ কোনটো লাভজনক হ'ব সেই বিষয়ে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত উদয় হ'ব পৰা প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি উক্ত অনুষ্ঠানটো আয়োজন কৰা বুলি মত প্ৰকাশ কৰে। শিক্ষক গোটৰ সম্পাদক দিগন্ত দৈমাৰীয়ে শলাগৰ শৰাই আগবঢ়াই কয় যে পেঞ্চন সম্পৰ্কীয় বিভ্ৰান্তি আৰু সংশয় দূৰ কৰাৰ ক্ষেত্ৰত এই আলোচনা বিশেষ তাৎপৰ্যপূৰ্ণ। তেওঁলোকে আশা কৰে যে গৱেষণাধৰ্মী আৰু তথ্য সমৃদ্ধ এই বিশ্লেষণে শিক্ষক কৰ্মচাৰীসকলক নীতি সম্পৰ্কে অধিক সচেতন কৰাৰ লগতে ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণতো সহায় কৰিব। কৰ্মশালাৰ অন্তত অংশগ্ৰহণকাৰীসকলৰ সৈতে এক ফলপ্ৰসূ মত বিনিময় পৰ্ব অনুষ্ঠিত হয়, য'ত বিভিন্ন প্ৰশ্নৰ তথ্যভিত্তিক উত্তৰ প্ৰদান কৰা হয়। উপস্থিত শিক্ষকসকলে এনে সময়োপযোগী আৰু গৱেষণাধৰ্মী আলোচনা অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু যিয়ে নহওক, ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি NPSৰ অধীনত কৰ্মচাৰীসকলে যাতে UPSৰ অধীনত যাতে নিশ্চিত পেঞ্চন আঁচনি লাভ কৰে তালৈ এই কৰ্মশালা অনুষ্ঠিত হৈ যায়। যিয়ে নহওক, আমি চৰকাৰক কৈছোঁ NPS UPSৰ ঠাইত OPSে প্ৰৱৰ্তন কৰিব লাগে। সেয়েহে আপোনালোকৰ যদি জড়িত পৰিদৰ্শকৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।